নমস্কাৰ সকলোকে স্বাগতম জনাইছো এডি 2.0 গেট 4 উন্নতি 5 ক্লাছ লৈ আজি ক্লাছটো 11 নম্বৰ ক্লাছ আজি ক্লাছটো বহুত স্পেশাল কাৰণ আজি আমি তিনটা টপিকৰ ওপৰত কোৱেশ্চন লৈছো সো প্ৰথম আছে পাৰ্সেন্টেজ টেষ্ট তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্টৰ ওপৰত কোৱেশ্চন আছে যি প্ৰায় খুদি থাকে লৰা চলি সকলে যে আমাৰ ডিস্ট্ৰিক্টৰ ওপৰত কোৱেশ্চন লাগে ঠিক আছে সো আশা কৰো ক্লাছটো কমপ্লিটলি কৰিব আৰু এটা কথা কৈতো আমি এডি 2.0 ভাইভা আৰু আইটি ইলেক্ট্ৰিচিটিয়ান আৰু আইটি ওয়ায়াৰমেনৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছো যিসকলে এডি 2.0 ফাইবাৰ আৰু স্কিল টেষ্টৰ কাৰণে আমাৰ পিডিএফ বোৰ লৈছে অলৰেডি তেওঁলোকক কৈছো ভালকে পিডিএফ বোৰ চাবা আৰু পিডিএফ পাবা ঠিক আছে আৰু যিসকলে আমাৰ পিডিএফৰ কোৰ্সটো লোৱা নাই তোমালোকে এতিয়াও চান্স আছে লৈ ল'ব পাৰা ঠিক আছে আমাৰ পিডিএফ পাবলৈ তোমালোকে এই নম্বৰটোত গুগল পে ফোন পে জি আছে পেমেন্ট কৰিব লাগিব আৰু পিডিএফ পাই যাবা ঠিক আছে আইটি ইলেক্ট্ৰিচিটিয়ান আইটি ওয়ায়াৰমেন আৰু লগতে তোমালোকে এডি 2.0 ক্লাছ 8 9 10 লেভেলৰ যিখিনি ভাইবা হ'ব তোমালোক গোটেইখিনি কোৱেশ্চন তোমালোকে লাভ কৰিবা যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে ঠিক আছে এটো আমাৰ নাম্বাৰ 8638686390 এই নাম্বাৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা ওকে সো দেইনকৈ ক্লাছটো আৰম্ভ কৰিছো আজি প্ৰথমটো কোৱেশ্চন কি এনেকুৱা ধৰণৰ আহিব পাৰে তোমালোকে চাবা ঠিক আছে সো প্ৰথমটো কোৱেশ্চন তোমালোক খুদিব পাৰে গেট 4 লেভেলৰ তোমালোকে ভাইবা যেটো দিবাই ঠিক আছে আইটিআই সকলকো কৈছো এটো এইটা কোৱেশ্চন তোমালোক খুদিব পাৰে যদি আপোনাৰ উচ্চ অধিকাৰীয়ে নিয়ম বিৰোধী কাম কৰিবলৈ কয় আপুনি কি কৰিব what will you do if your superior asks you to do something against rules তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব তেতিয়া আপুনি উত্তৰটো ধুনীয়াকৈ দিব লাগিব মই নম্ৰভাৱে যেটো কাম কৰিব দিব হেতু বাতিল কৰিম আৰু কম যে মই নিয়ম অনুসৰণ কৰো আৰু নিয়ম বিৰোধী কাম মই কৰিব নোৱাৰো ধুনীয়াকৈ ক'ব পাৰিবা ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন খুদি দিয়ে কেতিয়াবা টেকনিক্যালি দুখুদে কিন্তু চান্স থাকে নেক্সট কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে যদি আপুনি এজন সহকৰ্মীক চৰকাৰী সম্পদ অপচয় কৰা দেখি আপুনি কি কৰিব if you see a colleagues wasting government resource how will you respond যদি কিবা চৰকাৰী আজবাব বা সা-সঁজুলি যদি কোনোবাই আপোনাৰ সহকৰ্মীজনে অপচয় কৰা দেখা পায় তেনেহলে আপুনি কি কৰিব তেতিয়া আপুনি ধুনীয়াকৈ এনসাৰটো দিব লাগিব যে মই আগতে নম্ৰভাৱে তেখেতক বুজাবলৈ চেষ্টা কৰিম প্ৰয়োজন হলে উচ্চ অধিকাৰীক কথাখিনি মই অৱগত কৰাম ঠিক আছে ধুনীয়াকৈ দিব পাৰিবা ক্লাছবোৰ যেসকলে কৰিছা তোমালোকে কেনেকুৱা লাগিছে ক্লাছ কৰি জনাবলৈ নাপাৰিবা আমি অসম পুলিচৰ লগতে আমি এডি 2.0 ভাইভাৰ কাৰণে আমি পিডিএফ প্ৰভাইড কৰি আছো আৰু লগতে যদি তোমালোকে এই পাৰ্টটো ভাল পাইছা তেনে লাইক কৰিবলৈ নাপাহৰিবা আৰু কিবা যদি তোমালোকৰ সাজেশন থাকে কমেন্ট কৰিবলৈ নাপাহৰিবা কিবা যদি ভুল থাকে ঠিক আছে নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে what does honesty mean to you in government service চৰকাৰী চাকৰিত আপোনাৰ মতে সৎ ভাৱ মানে কি তেতিয়া আপুনি ক'ব লাগিব যে চৰকাৰী চাকৰিত সৎভাৱ মানে হৈছে নিষ্ঠাৰে কাম কৰা ঘোষ নোলোৱাকৈ আৰু কাকো পক্ষপাত নকৰাকৈ কাম কৰা ঠিক আছে নেক্সট কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে can you handle criticism from public or officer আপুনি জনতাৰ বা বিষয়া লোকৰ সমালোচনা সহ্য কৰিব পাৰিবনে তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় স্যাৰ মই সমালোচক ইতিবাচকভাৱে গ্ৰহণ কৰোঁ মই সমালোচনাক ইতিবাচকভাৱে গ্ৰহণ কৰাৰো যাতে নিজৰ উন্নতি কৰিব পাৰো তাৰ বাবে মই হেবু কথাত ইমান গুৰুত্ব নিদিওঁ yes I take criticism positively to improve myself ঠিক আছে suppose you are given a task you don't know how will you manage যদি আপোনাক এনেকুৱা দায়িত্ব দিয়া হয় যি আপুনি নাজানে তেন্তে আপুনি কি কৰিব এই কোৱেশ্চনটো সেই হলৰ কাৰণে যিসকলে এবাৰ আইটিআই ইলেক্ট্ৰিচিয়ানৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে যদি আইটিআই ইলেক্ট্ৰিচিয়ানৰ যিসকলে প্ৰেক্টিকেল কৰি পোৱা নাই যদি কিবা টান কাম দিয়ে তেনেহলে তোমালোক ভাইভাত যদি খুদি দিয়ে কি উত্তৰ দিবা তেতিয়া তুমি ক'ব লাগিব হয় স্যাৰ মই তৎক্ষণাত কামটো শিকিবলৈ চেষ্টা কৰিম জ্যেষ্ঠজনৰ সহায় লম আৰু আন্তৰিকতাৰে কামটো সম্পূৰ্ণ কৰিবলৈ মই মোৰ ফালৰ পৰা প্ৰয়াস কৰিম ঠিক আছে মই আশা কৰোঁ তোমালোকে উত্তৰটো দিব পাৰিবা ঠিক আছে বিশ্বাসী বন্ধু কাকো নিৰাশ কৰা নাই আজিলৈকে কাকো নিৰাশ নকৰে সম্পূৰ্ণ আমাৰ ফালৰ পৰা সাপোৰ্ট আছে তোমালোকে মাথো অকণমান চেষ্টা কৰিব লাগিব নেক্সট কোৱেশ্চন কেনেকুৱা ধৰণৰ খুদিব পাৰে আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু দুৰ্বলতা কি what is your biggest strength and weakness সো আপুনি এনসাৰটো দিব লাগিব আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু দুৰ্বল কি মোৰ শক্তি হৈছে শৃংখলাবদ্ধতা দুৰ্বলতা হৈছে বেছি চিন্তা কৰো কিন্তু মই তাক উন্নতি কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে এটো আপোনাৰ মতে দিব পাৰিব এনসাৰ নেক্সট কোৱেশ্চন এজন গেট 4 কৰ্মচাৰী হিচাপে আপুনি জনসাধাৰণক কেনেকৈ সেৱা কৰিব by doing how will you serve the people as a gate 4 employee যেটো আপুনি চতুৰ্থ বৰ্গত এপ্লাই কৰিছে আপুনি গেট 4 চাকৰি পাবলৈ আপোনালোকে ভাইভা এক্সাম দিবলৈ গৈছে গতিকে এজন গেট 4 কৰ্মচাৰী হিচাপে আপুনি জনসাধাৰণক কেনেকৈ সেৱা কৰিব তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব যে মই নিষ্ঠাৰে কাম কৰিম ঠিক আছে যাৰ প্ৰয়োজন তেওঁলোকক সহায় কৰিম আৰু নিয়ম মানি চলিম ক'ত পাৰিবা পাৰিব লাগিব ঠিক আছে
নেক্সট তোমালোক এতিয়া নলবাৰী জিলাৰ ওপৰত আজি বহুতে কুৱেশ্যন বিচাৰিছিল ছাৰ নলবাৰী জিলাৰ ওপৰত কুৱেশ্যন লাগে ঠিক আছে চ' আমি নলবাৰী জিলাৰ ওপৰত কেইটামান কুৱেশ্যন চাম আজি ক্লাছটোত চ' আশা কৰোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছা হোৱাট ইজ দ্য টোটেল এৰিয়া অফ নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী ডিষ্ট্ৰিক্টৰ টোটেল এৰিয়া কিমান সেয়া হৈছে তোমালোকে মনত ৰাখিবা 1052 স্কুৱেৰ ঠিক আছে বৰ্গ কিলোমিটাৰ 1052 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন নলবাৰী জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হুৱেৰ ইজ দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ অফ নলবাৰী লোকেটেড ক'ত আছে বেলচৰ টিহু নলবাৰী বৰভাগ নলবাৰী জিলাৰ মুখ্য কাৰ্যালয় ক'ত আছে যদি তোমালোক সুধি দিয়ে তেতিয়াহ'লে শুদ্ধটো উত্তৰটো হৈছে নলবাৰীত ঠিক আছে নলবাৰীত নেক্সট কুৱেশ্যন হিষ্টৰিকেল কুৱেশ্যন কিছুমান সুধিব পাৰে নলবাৰী জিলাৰ নামৰ উৎপত্তি ক'ৰ পৰা হৈছে হুৱেৰ ডাজ দ্য নেম নলবাৰী অৰিজিনেটেড ফ্ৰম নল আৰু বড়ৰ সংমিশ্ৰণ নল আৰু বাৰৰ সংমিশ্ৰণ নল আৰু বাৰৰ সংমিশ্ৰণ নল আৰু বড়ৰ সংমিশ্ৰণ নল আৰু বাৰৰ সংমিশ্ৰণ হৈছে নলবাৰী ইয়াৰ এটা হিষ্টৰী আছে হিষ্টৰীটো কোনে কোনে জানে ক'বাচোন নামটো ক'ৰ পৰা আহিছে নেক্সট কুৱেশ্যন নলবাৰী জিলাৰ প্ৰথম মোবাইল থিয়েটাৰ পৰিচালক কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ডাইৰেক্টৰ অফ নলবাৰী ডিষ্ট্ৰিক্ট কোন আছিল বাৰু শুদ্ধটো হৈছে অচ্যুত লহকৰ হৈছে নলবাৰী জিলাৰ প্ৰথম মোবাইল থিয়েটাৰ পৰিচালক চ' আপোনালোকে এই পিডিএফটোৰ লগতে যদি আমাৰ গোটেই ভাইভাৰ কোৰ্চটো ল'ব বিচাৰে এডিৰ কাৰণে স্কিল টেষ্ট ভাইভা চ' যিসকলে অসম পুলিচত ইণ্টাৰভিউ দিছে তেওঁলোকৰ কাৰণে কৈছোঁ আৰু যিসকলে এডিৰ গেট 4 বা ITI ইলেক্ট্ৰিচিয়ান ITI ৱাৰমেন তেওঁলোকৰ কাৰণে কৈছোঁ যদি ইণ্টাৰেষ্টেড হয় আমাৰ এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি পিডিএফ কেইটা লৈ ল'ব পাৰে আৰু প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 আৰু সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ ইতিমধ্যে আমাৰ 10টা ক্লাছ কৰা হৈছে এইটো 11 নম্বৰ ক্লাছ আগৰ ক্লাছকেইটা কৰা নাই যদি কৰিব যদি ভাল পায় ইণ্টাৰেষ্টেড হয় পিডিএফ কেইটা ল'বলৈ তেতিয়াহে ল'ব এনে আপোনালোকে ইণ্টাৰেষ্টেড নহ'লে পিডিএফ কেইটা লৈ নপঢ়াকৈ থৈ দিলে নহ'ব কিন্তু দেই মই নপঢ়া মানুহক পিডিএফ নিদিওঁ কাৰণ পিছত যে আমাৰে বদনাম হৈ যে আপোনাৰ পৰা পিডিএফ ল'লোঁ একো এটা কমন নাহে যদি পিডিএফটো ভালকৈ খুলিয়ে নাচায় তেনেহ'লে কেনেকৈ কি পঢ়িব গতিকে আপোনালোকে কষ্ট কৰিব লাগিব আমাৰ ফালৰ পৰা এটা মিনিমাম এটা প্ৰাইচ ৰখা হৈছে যাতে কষ্টৰ মূল্য হিচাপে ঠিক আছে 149 149 একো ডাঙৰ কথা নহয় এই নাম্বাৰটোত আপোনালোকে জিপে' ফোনপে' যি আছে আপোনালোকে এইটো নাম্বাৰত 149 ৰুপিজ পঠাব লাগিব পঠাই কেনে যিটো স্ক্ৰীনশ্বট আপোনালোকে এই নাম্বাৰটোতে আকৌ হোৱাটছআপ আছে আপোনালোকে স্ক্ৰীনশ্বট পঠাই দিব আপোনালোকে পিডিএফ পাই যাব বহুকেইটা পিডিএফ আছে ঠিক আছে অ'কে চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নলবাৰী জিলাৰ মুঠ সাক্ষৰতা হাৰ কিমান আমি সকলোৱে জানো 79.89 নলবাৰী জিলাৰ মুঠ সাক্ষৰতা হাৰ আছে 79.89% অ'কে নেক্সট কুৱেশ্যন নলবাৰী জিলাৰ প্ৰথম কলেজ কোনখন নলবাৰী জিলাৰ প্ৰথম কলেজ হৈছে নলবাৰী কলেজ হয়নে কিবা যদি ভুল হৈছে ক'বা কিন্তু দেই যিসকলে নলবাৰী ষ্টুডেণ্ট যদি ইয়াৰ ভিতৰত কিবা কুৱেশ্যন ভুল হৈছে মোক জনাবা নেক্সট কুৱেশ্যন নলবাৰী জিলাৰ মুঠ জনসংখ্যা কিমান আছে বৰ্তমান নলবাৰী জিলাৰ মুঠ জনসংখ্যা 7,71,639 ঠিক আছে নেক্সট কুৱেশ্যন নলবাৰী জিলাত প্ৰধান ভাষা কোনটো আমি অসমীয়া ভাষা সকলোৱে জানো তাৰপিছত নলবাৰী জিলাৰ প্ৰধান অৰ্থনৈতিক খেতি কি কৃষি আমি সকলোৱে জানো কৃষি নলবাৰী বুলিয়ে নহয় সমগ্ৰ অসমতেই অৰ্থনৈতিকৰ প্ৰধান কাৰ্য চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নলবাৰী জিলাৰ কোনখন গাঁৱত চিল্ক উৎপাদনৰ বাবে উল্লেখ আছে হুইচ ভিলেজ ইন নলবাৰী ডিষ্ট্ৰিক্ট ইজ পেনশ্যন ফৰ চিল্ক প্ৰডাকশ্যন সেয়া হৈছে সোণকুৰিহা ঠিক আছে সোণকুৰিহা নলবাৰী ষ্টুডেণ্ট কিমান আছে মোক কমেণ্ট কৰিবাচোন এডিৰ কাৰণে প্ৰিপেৰেশ্যন কোনে কোনে কৰিছে চাম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হেডকোৱাৰ্টাৰ অফ নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাৰ মুখ্য কাৰ্যালয় ক'ত আছে নলবাৰীতে আছে ঠিক আছে মনত ৰাখিবা নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ৱাজ নলবাৰী ডিষ্ট্ৰিক্ট এষ্টাব্লিছ নলবাৰী ডিষ্ট্ৰিক্টখন কেতিয়া এষ্টাব্লিছ হৈছিল 1983 চনটো মনত ৰাখিবা 1983 অ'কে নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাৰ মাজেৰে কোনখন নদী বৈ গৈছে নলবাৰী জিলাৰ মাজেৰে বৰাইল নদীখন বৈ গৈছে ঠিক আছে বৰাইলীয়া নদীখন বৈ গৈছে নেক্সট কুৱেশ্যন নলবাৰী ডিষ্ট্ৰিক্ট ইজ পাৰ্ট অফ হুইচ ডিভিজন অফ আছাম নলবাৰী জিলা অসমৰ কোনটো বিভাগৰ অন্তৰ্গত লোৱাৰ আছাম ঠিক আছে লোৱাৰ আছাম নিম্ন অসম নেক্সট কুৱেশ্যন হুইচ ইজ দ্য মেইন লেংগুৱেজ স্পোকেন ইন নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাত প্ৰধান ভাষা কোনটো অসমীয়া ভাষাটো হৈছে নলবাৰী জিলাত প্ৰধান ভাষা নেক্সট কুৱেশ্যন হুইচ টাইপ অফ ক্লাইমেট ইজ মেইনলি ফাউণ্ড ইন নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাত প্ৰধানকৈ কেনেধৰণৰ বতৰ থাকে চ' ট্ৰপিকেল মনচুন উষ্ণমণ্ডলীয় বৰ্ষা নেক্সট কুৱেশ্যন হুইচ ফেষ্টিভেল ইজ প্ৰিডমিনেটলি চেলিব্ৰেটেড ইন নলবাৰী ডিষ্ট্ৰিক্ট সেইটো হৈছে নলবাৰী ডিষ্ট্ৰিক্ট বিহু পালন কৰা হয় বিহু সমগ্ৰ অসমতে পালন কৰা হয় হুইচ নেশ্যনেল হাইৱে পাছ থ্ৰু নলবাৰী ডিষ্ট্ৰিক্ট নলবাৰী জিলাৰ মাজেৰে কোনটো ৰাষ্ট্ৰীয় ৰাস্তা গৈছে NH27 ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড নিয়াৰ নলবাৰী নলবাৰীৰ কাষতে থকা ৱাইল্ড লাইফ চেঞ্চুৰীখনৰ নাম কি সেইখন হৈছে ওৰাং নেশ্যনেল পাৰ্ক
ঠিক আছে নলবাৰীৰ কাষতে আছে নেক্সট কোৱেশ্চন নলবাৰী ডিষ্ট্ৰিক্ট ইজ ন'ন ফৰ হুইচ ট্ৰেডিশ্যনেল কাৰ্ভ সেয়া হৈছে কেন এণ্ড বেম্বু ৱৰ্ক ঠিক আছে কেন এণ্ড বেম্বু ৱৰ্ক নেক্সট কোৱেশ্চন অ'কে এতিয়া আহিছোঁ মই আই টি আই ৱায়াৰমেনৰ কাৰণে আই টি আই ৱায়াৰমেনৰ কাৰণে কেইটা মই কুৱেশ্যন লৈ আহিছোঁ চ' আমি কৈছিলোঁ যে এই ক্লাছ 3টা টপিকৰ ওপৰত মই কুৱেশ্যন লৈ আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ ওপৰতো লৈ আহিছোঁ পাৰ্চনেল টেষ্টৰ ওপৰত আৰু আই টি আই ৱায়াৰমেনৰ কাৰণে বহুতে কুৱেশ্যন বিচাৰি আছে আমি স্পেচিয়েল বেলেগ ক্লাছ লৈ আহিম আই টি আই ৱায়াৰমেনৰ ত' তোমালোকৰ যিসকল কেণ্ডিডেট আই টি আই ৱায়াৰমেন বা আই টি আই ইলেক্ট্ৰিচিয়ানৰ কাৰণে ভাইভাৰ ক্লাছৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে PDF বিচাৰি আছা তেনেহ'লে আমাৰ নাম্বাৰটো এতিয়াও যদি লোৱা নাই লৈ লোৱা এইটো নাম্বাৰ 149 ৰুপিজ তোমালোকে বহুত পইচা এনে খেলাইছা যদি তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বুলি ভাবা 149 ৰুপিজ এই নাম্বাৰটোত পে'মেণ্ট কৰি কেনে স্ক্ৰীনশ্বট দি দিবা তোমালোকে PDF পাই যাব বহুতে চিকৰ খাই গুটখা খাই কেনে বহু পইচা এনে খেলাইছে গতিকে কিবা এটা যদি তোমালোকৰ লাভ হয় তেনেহ'লে PDF কিন্তু নল'বা ন কিয় বহুকেইটা PDF আছে ঠিক আছে চ' 8638686390 এই নাম্বাৰটোত আপোনালোকে আই টি আই ইলেক্ট্ৰিচিয়ান আই টি আই ৱায়াৰমেন আৰু লগতে গেট 4 এডিআৰ স্কিল টেষ্টৰ কাৰণে যিসকলে PDF বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিব মাত্ৰ 149 পে' কৰিলে হ'ল গোটেইখিনি লাভ কৰিব ঠিক আছে এতিয়া আই টি আই ৱায়াৰমেনৰ ওপৰত কেইটামান কুৱেশ্যন আহিছোঁ What is the standard color for the earth wire in electric wiring? So the standard color ki electric wiring hoito hoise green. ঠিক আছে earth wire in electrical wiring hoise green. Next question. Which instrument is used to measure electric current? So the electric current জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় হেতু হৈছে ammeter. আমি পাই আহিছো ammeter ব্যৱহাৰ কৰা হয়. Next question. What is the unit of electrical resistance? Electrical resistance unit ki ohm mano rakhiba next question which type of current is supplied to homes in India kene dhoroner current supply kora hoy alternating current jak ami AC buli ko AC full form to bohote na jane kintu dei alternating current buli ko AC full form next question what is the function of a fuse in an electrical circuit so the function to ki to protect against over current ঠিক আছে next question which of the following is a fundamental principle for electrical installations according to safety standard so ইয়াৰ ভিতৰত correct answer কোনটো হ'ব ইয়াৰ ভিতৰত correct answer হৈছে electrical installations must ensure protection against electric shock over current and fault current আমাক কি সুধিছিল which of the following is the fundamental principle for electrical installation according to safety standard so the safety standard ইয়াৰ ভিতৰত কোনটো শুদ্ধ অপচন বি টো হ'ব শুদ্ধ electrical installation must ensure protection against electric shock over current and fault current. Next question. In the case of the outdoor type of substations, metallic fencing of not less than dash meter height shall be erected around the transformer. So, yahu dot kiman height hobo lage 1.8. Next question. What happens when an alternator is said to be overexcited? So, ki hobo lagging power factor boli kowa hobo. Question book মই ইংৰাজীত লৈ আছো এটা ঠিক আছে মই অসমীয়াটো লৈ আহিম নেক্সট ক্লাছত নেক্সট কোৱেশ্চন দা স্পীড অফ স্কুৱেল কেজ মটৰ স্পীড কি ইয়াৰ ভিতৰত ইজ চেঞ্জেড বাই চেঞ্জিং দ্য নাম্বাৰ অফ ষ্টেটৰ পলেট ঠিক আছে আৰু বহুকেইটা কুৱেশ্যন আছে তোমালোকে টেনশ্যন ল'ব নালাগে দ্য প্ৰিমাৰ্চিবল টেম্পাৰেচাৰ ৰাইজ অফ ইলেক্ট্ৰিকেল মেকানিজম ইজ ডিটাৰমাইণ্ড বাই দ্যাট টাইপ মেটেৰিয়েল ইউজ ফৰ ৱাইণ্ডাৰিং ৱায়াৰ varnish use insulations material used for winding cooling method applied insulation materials used for winding next question a heater operates at 220 voltage and has 99% efficiency its energy consumption is 1.5 kilowatt what will be the input current of so here could do 6.82 ampere next question the nominal voltage for lead acid cell is lead acid cell's normal voltage kiman 2.2 voltage ঠিক আছে 2 voltage next question which of the following types of wiring is most commonly used in domestic application so the kene dhৰণৰ wiring ব্যৱহাৰ কৰা হয় domestic application conduit wiring next question which of the following tools is used to connect lugs and thimbles to the appropriate cable of wire কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা হয় clamping tool কি tool ব্যৱহাৰ কৰা হয় clamping tool next question how many cores are used in a cable for transmission of voltage up to 66 kV so here could do 3 core next question the size of earth or ground wire depended on this is size to kiman the current carrying capacity of the circuit ঠিক আছে
The size of the earth or ground were dependent on the current carrying capacity of circuit. Which type of earthing is also called fire earthing? কেনেকুৱা ধৰণৰ আৰ্থিঙক ফায়াৰ আৰ্থিং বুলি কোৱা হয়? ৰ'ড আৰ্থিঙক। ঠিক আছে, নেক্সট কুৱেশ্যন। A small thin piece of wire which gets heat and melt due to the flow of excessive electric current is called. কি বুলি কোৱা হয়? ফিউজ বুলি কোৱা হয়। কুৱেশ্যনবোৰ ইংৰাজী আনিছোঁ, বুজি পোৱাত হয়তো অসুবিধা হৈছে, কিন্তু চেষ্টা কৰিব, কাৰণ কেতিয়াবা কুৱেশ্যন ইংৰাজীটো সুধি দিব পাৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ জেট পাম্প? গতিকে কেনেকুৱা ধৰণৰ? শুদ্ধটো হৈছে অল অপশ্যন। আৰু এইটো হৈছে শেষৰটো কুৱেশ্যন। ডেছ ইজ ইউজ ইন ৱাটাৰ হিটাৰ টু কণ্ট্ৰল দ্য কাৰেণ্ট ইন দ্য হিটিং এলিমেণ্ট? কেনেকুৱা ধৰণৰ ৱাটাৰ হিটক থাৰ্মষ্টেটে সহায় কৰে? ঠিক আছে, কুৱেশ্যনবোৰ চাই ল'বা। চ' এয়া আছিল আজি এৰি 2.0 ভাইভা ক্লাছৰ উন্নতি ক্লাছ। চ' 11 নম্বৰ ক্লাছটো চাই কেনে পালে জনাবলৈ নাপাব। 12 নম্বৰ ক্লাছটো লাগে এনেকৈ কমেণ্ট কৰিব। আৰু যিসকলে PDF লাগে আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব, PDF পাই যাব। চ' আজিলৈ মানে অন্যটো ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।